নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। একচুৱেলি দেখা গৈছে যে অসমৰ সৰহভাগ মানুহ মানে ইমান ৰাজনৈতিকভাৱে ইমান বেছি সজাগ, তেওঁলোক আন ৰাজ্যৰ এইবিলাক ৰাজনীতিবিলাক না শুনিব চেষ্টা কৰে না বুজিবলৈ চেষ্টা কৰে। কিন্তু মই অলপ সময়ৰ ভিতৰতে মিলাই দিম আপোনালোকক যে আন ৰাজ্যৰ লগতো যে আমাৰ ৰাজ্যৰ ৰাজনীতিৰ মিল আছে। প্ৰথম কথাটো হ'ল ৱেষ্ট বেংগলত আমি দেখিছিলোঁ যে 2011-ত বুদ্ধিজীৱীসকল তাৰ যি আছিলে মানে আপোনাৰ বিভিন্ন চেলিব্ৰিটিবিলাকো আছিলে বুদ্ধিজীৱী বাহিৰে, তেওঁলোকে যিমান সক্ৰিয় পৰৱৰ্তী সময়ত সক্ৰিয় নাছিলে। কিন্তু এই মুহূৰ্তত এতিয়া যে 2026-ৰ যি ইলেকশ্যন হ'ল, যি ঘটনা প্ৰবাহ হৈ আছে, তাৰপিছত তাৰ বুদ্ধিজীৱী মোটামুটি নিমাত আৰু ইভেন ইলেকশ্যনৰ আগৰ পৰা ষ্টাৰ্ট হৈছে, পিছৰ পৰা যি মাৰপিট হাংগামা আৰু এনেকুৱা এটা পৰ্যায়কে পাইছে তৃণমূল কংগ্ৰেছৰ যি আপোনাৰ মেইন লিডাৰ তেওঁলোকৰ পাৰ্লামেণ্টৰ, তেখেতক গুৰাকে মৰা হৈছে। ৱেষ্ট বেংগলৰ একজন বুদ্ধিজীৱী সেইটোক বিৰোধিতা কৰা নাই আৰু গোটেই বস্তুটোক ফ্ৰেম কৰা হৈছে। তাততো অলৰেডি শুভেন্দু অধিকাৰীৰ নিয়ন্ত্ৰণত আপোনাৰ আছে, তাৰ ৰাজ্যিক পুলিচ আছে, কেন্দ্ৰীয় বাহিনী এতিয়াও আঁতৰা নাই, তাৰ মজুত আছে। আৰু দেখুৱাইছে এনেকৈ যে মানে জনৰসত পৰি মানে এনেকুৱা মাৰপিট হৈছে, কিবা কিবি দলিয়াইছে আৰু চব বস্তু কিন্তু প্লেনফুলি গোটেই কাৰবাৰটো হৈ আছে। আৰু এইটো প্লেনফুলি আৰু ইণ্টাৰেষ্টিং হ'ল, তাৰমানে বহুত আগতে চিটিৰ ভয় দেখুৱাই অভিষেক বেনাৰ্জীক কিন্তু বিজেপিত লোৱাৰ কাৰণে বহু ব্লেকমেইলিং কৰিছিলে। তো আল্টিমেটলি হ'ব পৰা নাই। আৰু অভিজিত যদি ইমানেই বেয়া হয়, ইমান দুৰ্নীতি কৰিছে, তেখেতক এই মুহূৰ্তলৈকে জেলত কেলে ভৰোৱা নাই, পাব্লিকৰ ওচৰত কেলে এৰি দিয়ে, জানি শুনি এৰি দিয়ে ন, জানি শুনি। তাৰমানে দেখা গৈছে যে TMCৰ সময়তকৈ এতিয়া ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আৰু বেয়া। তেওঁ পাৰ্লামেণ্টৰ এই এটা দলৰ TMCৰ গ্ৰুপ লিডাৰ, টপ লিডাৰ, তাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। কিন্তু যেতিয়া বাংলাদেশত হিন্দুৰ ওপৰত জুলুম হৈছিলে, তেতিয়া এই শুভেন্দু অধিকাৰী আছিলে কিন্তু অপজিশ্যনৰ, ৱেষ্ট বেংগল অপজিশ্যনৰ চিফ। তেখেত মানে ড্ৰামাটো সেইটো সময়ত কি কৰিছে আপোনালোকে দেখিছে, আকৌ মনত পেলাবলৈ চেষ্টা কৰক। সেই সময়ত কৰিলে কি, তেওঁ এই যে আপোনাৰ বাংলাদেশৰ যে ইয়াত যিজন এম্বেচেডৰ আছে, তেওঁৰ অফিচত গৈ পূৰা হাংগামা কৰিলে, ভাং চুৰ, বেৰিকেড ভাঙি দিলে, বহুত কিবা কিবি কৰিলে। আৰু TMC তেতিয়া কিন্তু ফুল কণ্ট্ৰলত আছে প্ৰশাসনত। TMCৰ প্ৰশাসন কিন্তু এই কাৰবাৰটো হোৱা নাই, যোনটো অভিষেক বেনাৰ্জীৰ লগত হ'ল। আৰু এইটোৰ যোগেদি কি হয়, বিজেপিৰ দুটা টেকনিক আছে কেনেকৈ আপুনি মানুহক বিজেপিক ল'ব। তাৰ আগতে এটা বস্তু মই ক্লিয়াৰ কৰি লওঁ। 2014-ত নৰেন্দ্ৰ মোদীৰ ডাইলগ এটা মনত আছে নাই, ৰবাৰ্ট বাদ্ৰা, সোনিয়া গান্ধীৰ জোৱাই সম্পৰ্কে কি কৈছিলে, জামাই ৰাজা জেল মে জানা পড়েগা, চাক্কি পিচিং আৰু পিচিং। আজি 12 বছৰ পাৰ হৈ গ'ল, ক'ত ৰবাৰ্ট বাদ্ৰাত সোমোৱা নাই কেনে? আৰু যদি অভিষেক বেনাৰ্জী যদি ইমান দুৰ্নীতিগ্ৰস্ত হয়, এই মুহূৰ্তলৈকে এৰেষ্ট কেলে হোৱা নাই? তাৰ ছিষ্টেমটো এনেকুৱা, প্ৰথমতে পিটন দিব। এতিয়া যিমান অফিচ আছে, TMC অফিচ আছে, TMCৰ কাৰ্যকৰ্তা আছে, চবৰ লগত মাৰপিট কৰি আছে। এটাই কাৰণ, ৰিজনটো কি, যাতে বিজেপিলৈ গুচি আহে। তাৰ কিন্তু এটা সাদৃশ্য আছে, আপোনালোকে বুজিবলৈ চেষ্টা কৰক। এটলিষ্ট আমাৰ অসমৰ বুদ্ধিজীৱীখিনি এই কথাবিলাক আলোচনা কৰক। প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোৱাৰ আগত পিটন খোৱা নাই জানো? ক'ত পিটন খাইছিল মনত পৰিছেনে? আছে, এতিয়াও ছ'চিয়েল মিডিয়াত আছে। ভূপেন বৰা পিটন খাইছিলে নে নাই? সেইটোৱে দুটা চিমটমছ। এটা হ'ল যদি কোনো অপজিশ্যন লিডাৰক পিটন খায়, তেতিয়া হ'ল ইয়াৰ ইংগিতটো হ'ল তেওঁ বিজেপিলৈ যাবলৈ বাধ্য। আৰু এটা হ'ল যোনটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, এইটো হ'ল আপুনি যদি দুৰ্নীতিগ্ৰস্ত হয়। যি শুভেন্দু অধিকাৰী ৰিল বিজেপি চলাইছিলে, যে টকা লৈ আছে দুই হাতে, মোদী খুদ চলাইছিলে, আজিৰ দিনটোতো ছ'চিয়েল মিডিয়াত এভেইলেবল, সেইজন হৈ গ'ল এখন ভাল। আৰু আমাৰতো ইয়াত মামাজী আছে, ক'বলৈ নাই। তো যিনক এই মুহূৰ্তত কিন্তু পূৰ্ব ভাৰতৰ পোষ্টাৰ বয় শুভেন্দু অধিকাৰী। এই গোটেই কাৰবাৰটোৰ কি হ'ল, আৰু এটা অসমৰ লগত এটা মিল আছে, আপোনালোকে মন কৰিব।
এই যে আমাৰ তাৰ যদি মোৰ ভুল নহয় তেওঁৰ পাৰ্টিটোৰ নাম চাগে আম জনতা উন্নয়ন পাৰ্টি, ঠিক আছে, আম জনতা উন্নয়ন নহয়, নিজৰ উন্নয়ন। ইয়াৰ নাম হ'লগৈ মানুহজনৰ হুমায়ুন কবিৰ, ঠিক আছে, আপোনালোকে চেক কৰি দিয়ক, হুমায়ুন কবিৰ। হুমায়ুন কবিৰৰ লগত বহুত আগতে 1,000 কোটি টকাৰ ডিল হৈছিলে বিজেপিৰ। সেই মুহূৰ্তত কিন্তু পেপাৰে ৱেষ্ট বেংগলৰ পেপাৰে ওলাইছিলে, সেইটো লৈ চৰ্চাও হৈছিলে। আৰু সেইটোৰ যে কানেকশ্যন নাই, সেইটোত যি ধৰণে মানে প্ৰতিবাদ কৰিব লাগিছিলে বিজেপি, তেনেকৈ কৰা নাই, কুৱেশ্যনবিলাক জাষ্ট এভইড কৰিছে। যেনেকৈ সাৰদা কেলেংকাৰীৰ কথাটো অমিত শ্বাহ কৈছিলে এটা সময়ত অসমত, আকৌ যেতিয়া অসমৰ সাংবাদিকে সুধিলে সাৰদা কেলেংকাৰীৰ কথা, কি বুলি কৈছে তেওঁ, নে এইসব বাত নেহি কৰনা হি আচ্ছা, আপকো শোভা নেহি দেতা হে, মানে চিট ভি তেৰি পিট ভি তেৰি, এই কাৰবাৰবিলাক হৈ আছে। কিন্তু মই আচৰিত লাগিছে যে অসমৰ ৰাজনীতিৰ লগতো ইয়াত সম্পৰ্ক আছে। এইটো এটলিষ্ট আমাৰ বুদ্ধিজীৱীবিলাকে আলোচনা কৰক, আন্দোলন কৰিব দৰকাৰ নাই। তাৰ ডিল কিমান হ'ল? 1,000 কোটি টকা। আৰু নভবাকৈ মানে আপোনাৰ বিজেপি তাৰ উত্থান যোনটো হ'ল, তাততো কেইবাটা ৰিজন এটা আছে, সেইটো এটা হ'ল অন্যতম ৰিজন। অসমৰ লগত সংমিশ্ৰণটো হ'ল যে তেওঁ যিজন মেইন মুৰব্বী হুমায়ুন কবিৰ, তেখেত জিকিলে আৰু তেওঁৰ একজন চেলা জিকিলে, অল ফিক্সিং। অসমত চাওক, অসমতো হুমায়ুন কবিৰ আছে, সেইটো হ'লগৈ অখিল গগৈ। আমাৰ হাতত সেইটো তেনেকৈ পেপাৰে ওলোৱা নাই, কিন্তু আমাৰতো এটা মিছন চলি থাকে, চব জিলাই চব খবৰ পাতি আমি পাই থাকোঁ। মানে যে গোপন সূত্ৰৰ পমখেদি যোনটো কয় আপোনালোকে, গদি মিডিয়া যোনটো কয়, সেইটো যদি তাহাঁতি ক'ব পাৰে আমিও ক'ব পাৰোঁ। অৱশ্যে তাহাঁতি তেনেকৈ নহয়, তাহাঁতে ডাইৰেক্ট ক্লেইম কৰি আৰু আমি এজ এ মানে এথিক্স মনাৰ কাৰণে আমি কৈছোঁ গোপন সূত্ৰ পমখেদি। অখিল গগৈৰ লগত ডিল হ'ল 300 কোটি টকা, কিমান বঢ়িয়া। তাত 1,000 কোটি টকা ডিল হ'ল, ঢিলা কৰি দিলে, তাহাঁতে অভূতপূৰ্ব বিজয় হ'ল। অসমত ইমান এণ্টি ইষ্টাব্লিছমেণ্ট থকা স্বত্তেও, জুবিনৰ ঘটনাটো থকা স্বত্তেও অস্বাভাৱিকভাৱে ছিট পালে 82। আৰু ইয়াত অখিল গগৈ ইণ্টাৰেষ্টিং, তেওঁ জিকিলে আৰু তেওঁতকৈও যোগ্য প্ৰাৰ্থী আছিলে, তেওঁলোক নিজিকিলে। যোনটো জিকিব বুলি আগতীয়াকৈ ধিং সমষ্টিত যে জিকিব, যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলে, ইলেকশ্যনৰ আগতে কৈ দিছিলে, ইণ্টাৰেষ্টিংলি তেওঁলোক জিকিলে। তাত 1,000 কোটি /2 প্লাছ ছাইড এফেক্ট, ইয়াত 300 কোটি +2 প্লাছ ছাইড এফেক্ট। এই ঘটনা বতৰাবিলাক হৈ আছে। গতিকে বেলেগ ৰাজ্যবিলাকতো যি ৰাজনীতি হৈ আছে, এইবিলাক সম্পৰ্কে কিন্তু আমাৰ চিন্তা চৰ্চাৰ দৰকাৰ আছে। আমাৰ চেনেলত বহুদিন ধৰি কেইবাজনো কৈছে যে আপুনি ৱেষ্ট বেংগলৰ সম্পৰ্ক কওক, মই তেনেকৈ কোৱা নাই। তো মোৰ সতীৰ্থ 2-1জনে মোক ক'লে যে আপুনি ৱেষ্ট বেংগলৰ এইটোক লৈ অলপ কথা পাতক। মই ক'লোঁ যে মোৰ যোনটো এছেছমেণ্ট, মই দেখিছোঁ যে অসমৰ সৰহভাগ মানুহ তেওঁলোক ইণ্টাৰেষ্টেডে নহয় বেলেগ ৰাজ্যৰ ৰাজনীতিক লৈ। তাততো 1,000 কোটি টকা পালে, আৰু মোৰ এই ভিডিঅ'খন 1000টা ভিউ হ'ব নেকি তাৰো কোনো গেৰেণ্টি নাই। তো ভিউ হোৱা, লাইক হোৱা, কমেণ্টছ হোৱা, শ্বেয়াৰ হোৱা, ছাবস্ক্ৰাইব হোৱাটো, এইটো সম্পূৰ্ণ আমাৰ স্বাভিমানী অসমীয়াৰ ওপৰত নিৰ্ভৰ কৰিছে। কাৰণ নেশ্যনেল লেভেলত মোক বহুতে কৈ থাকে যে এই ধৰণৰ এংগেলত আপুনি কথা পাতিব, কিন্তু মই সদায় তেওঁলোকক কওঁ যে দে আৰ নট ইণ্টাৰেষ্টেড। তেওঁলোকে ইণ্টাৰেষ্টেডে নহয়, তেওঁলোকৰ ইণ্টাৰেষ্টটো বেলেগত। এই 1,200 টকা এই চাউল, চেনি, এই আলবাল যি আছে, এইবিলাকতো এতিয়া বন্ধ হ'বলৈ গৈ আছে। তো চাওঁ আজিৰটো ভিউ কিমান হয়। যদি ভিউ হয়, লাইক হয়, কমেণ্টছ হয়, ট্ৰিমেণ্ডাছ শ্বেয়াৰ হয়, ডেফিনেটলি আমি এই ধৰণৰ ভিডিঅ'বিলাক অহা দিনত কৰিম। কিন্তু এই বস্তুটো যে কণ্ডেম হোৱা নাই অভিষেক বেনাৰ্জীৰ ওপৰত যি ঘটনা, এইটো কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। এটলিষ্ট কণ্ডেম কৰক বুদ্ধিজীৱীবিলাকক। ৱেষ্ট বেংগলতো গ'লেই, উপায় নাই। কাৰণ তাক যদি আপোনাৰ মেইন মানে ৰাষ্ট্ৰীয় নেতাক পিটন দিব পাৰে এনেকৈ, তো তাততো বুদ্ধিজীৱীক পিটন দিব। অসমত তেনেকুৱা এটা ছিটুৱেশ্যন হোৱা নাই, তো ইমান কেলৈ ভয় খাইছে অসমৰ বুদ্ধিজীৱী? এইবিলাক লৈ কথা পতা নহয়। এইবিলাক প্ৰতিটা জিলাত সেইবিলাকৰ ওপৰত ছেমিনাৰ হ'ব লাগে, ৰাইজৰ সচেতনতাটো বঢ়োৱাটো উচিত। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।